সকলকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই কবৰী আৰু মই ঋতু আৰু আমি জনাম আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আজি হৈছে 24 ডিসেম্বৰ বৃহস্পতিবাৰ আৰু পুহ মাহৰ 8 তাৰিখ প্ৰথমতে হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ শিৰোনামসমূহৰ প্ৰথমতে দিছে যে কৰিমগঞ্জত বিজেপিৰ হাই প্ৰফাইল কাৰ্যনিৰ্বাহক বিধানসভাৰ ৰণকৌশল প্ৰস্তুত বিজেপিৰ দুৰন্ত যাত্ৰা আৰম্ভ হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ দলীয় কৰ্মী নেতাই লব আশীৰ্বাদ কাৰ্যনিৰ্বাহক ৰাজনৈতিক প্ৰস্তাৱ ঘোষণা বিধানসভাৰ এটা কয় সমষ্টি সুপৰিকল্পিতভাৱে খিলঞ্জীয়াৰ হাতৰ পৰা কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ কংগ্ৰেছ ইউডিএফৰ নতুন ৰাজনৈতিক দলো জড়িত ষড়যন্ত্ৰত আন এক বাতৰি শিৰোনামলৈ আগবাঢ়িছে যে হাইকোৰ্টৰ নিৰ্দেশত বিটিচিত আস্থা ভোট চৰকাৰ কাৰ বড়োভূমিত আজি হাগ্ৰামা প্ৰমোদৰ অগ্নি পৰীক্ষা আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কণ্ডলত জৰ্জৰিত প্ৰদেশ কংগ্ৰেছ হোটেল গেটৱেত AICCৰ 4 সম্পাদকৰ উপস্থিতিত 4 ঘণ্টা জোৰা ৰুদ্ধদ্বাৰ উত্তপ্ত বৈঠক আনেক বাতৰি শিৰোনাম যে কোটি কোটি কৰ ফাঁকে ভাগ্য কলিতাৰ কাৰ্যালয় ঘৰত দ্বিতীয় দিনাও আয়কৰ তালাচী কোটি কোটি নগদ ধন হীৰাসহ নথিপত্ৰ জব্দ আনেক বাতৰি শিৰোনামলৈ আগবাঢ়িছে যে লুৰিনক বিশাল বাইক ৰেলীৰে গুৱাহাটীত উষ্ম আদৰণি আৰু আনহাতে ইয়াত বক্সৰ ভিতৰত প্ৰকাশ কৰি পাইছে যে বিটিচিত প্ৰমোদ বৰুৱাই হ'ব মুখ্য কাৰ্যবাহী কাৰ্বি আলঙত বিশাল ধৰ্ম সমন্বয়ৰ সমাৰোহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনহাতে 9 কোটি কৃষকলৈ দিব কিষাণ সন্মান নিধিৰ 18,000 কোটি বাজপেয়ীৰ জন্মদিনত আৰু আগন্তুক 25 ডিসেম্বৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘোষণা কৰে যে 9 কোটি কৃষকলৈ দিব কিষাণ সন্মান নিধি এয়া আছিল নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ শিৰোনামসমূহ আৰু এইবাৰ মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখনটো শিৰোনাম দখল কৰিছে কৰিমগঞ্জত যেহেতু অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপি কাৰ্যনিৰ্বাহক সভা আৰু 2021 চনৰ নিৰ্বাচনত বিজেপিৰ মূল লক্ষ্য চৰকাৰী আঁচনিৰ 92 লাখ হিতাধিকাৰী আৰু কৰিমগঞ্জৰ কাৰ্যনিৰ্বাহকত পুনৰ ক্ষমতা দখলৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে আৰু চৰকাৰৰ সফলতাৰ ছবি তথ্য সহকাৰে ভোটাৰৰ মাজলৈ লৈ যাবলৈ কাৰ্যকৰ্তাক আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৰ সমান্তৰালকৈ বক্স হিচাপত আছে যে শ্বিলঙৰ পৰা আনি ৰেডিশ্যন ব্লুথ সোমালে 3 দলৰ পাৰিষদক আৰু বিজেপি UPPL GSPৰ MCLক পহৰাৰ দায়িত্বত পিয়ুষ হাজৰিকা পল্লৱ লোচন আৰু জয়ন্ত মল্ল আছে বুলি কৈছে আন এক বাতৰিলৈ আগবাঢ়িছো যে বড়ো সাহিত্য সভা জনজাতি সুৰক্ষা মঞ্চ চানচুমাৰ আহ্বান যে বড়ো জাতীয়তাবাদৰ স্বাৰ্থত চৰকাৰ গঠন কৰক BPF UPPLে 30 সমষ্টিৰ ৰাইজে আঞ্চলিকতাবাদৰ পক্ষত ৰায় দিছে আৰু এই জনমতক শ্ৰদ্ধা জনক বুলি মন্তব্য আগবঢ়াইছে তৰেন বড়োৰ এক মন্তব্য স্থান পাইছে তাৰ সমান্তৰালকৈ আছে যে বড়ো সাহিত্য সভা হাগ্ৰামাৰ আহ্বান নৈচাত প্ৰমোদ বড়ো আৰু হাগ্ৰামাই সুবিধাবাদী ৰাজনীতি কৰে আমি আদৰ্শ ৰাজনীতি কৰোঁ বুলি মন্তব্য আগবঢ়াইছে প্ৰমোদ বড়োৱে আৰু এছিয়াত ভাৰতীয় টকাৰ মূল্য সৰ্বাধিক হ্ৰাস ভুল নীতিৰ পৰিণামত বাংলাদেশ পাকিস্তানতকৈ এতিয়া শোচনীয় অৱস্থা বুলি প্ৰকাশ পাইছে বছৰটোত বাংলাদেশী টাকাৰ 0.5% পাকিস্তানী শ্ৰীলংকাৰ ৰুপিৰ 3% মূল্য হ্ৰাসৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে 3.6% হ্ৰাস পাইছে আৰু 2019 চনৰ ডিচেম্বৰত প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য আছিল 72.2 পইচা আৰু এতিয়া এই মূল্য হ'লগৈ 74 টকা আৰু আনেক গুৰুত্বপূৰ্ণ বাতৰি স্থান পাইছে হাইকোৰ্টৰ ৰায়ৰ ওপৰতেহে নিৰ্ভৰ কৰিব গ্ৰেজ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থীৰ নিযুক্ত আৰু হাইস্কুল টেটৰ বিতৰ্কক লৈ এতিয়া গোচৰ আৰু পৰ্যাপ্ত প্ৰাৰ্থী থকাৰ পিছতো শিক্ষা বিভাগে গ্ৰেজ নম্বৰ দি উত্তীৰ্ণ কৰাইছিল 4,615 গৰাকী প্ৰাৰ্থীক উত্তীৰ্ণ কৰাইছিল এক গুৰুত্বপূৰ্ণ বাতৰি আৰু আন্ধাৰুবালিত লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত 2021 চনৰ নিৰ্বাচনৰ ৰণদংকা অজাপৰ বিপুল জয়ধ্বনিৰ মাজেৰে সহস্ৰাধিক মটৰ চাইকেলৰ সমদলে নগাঁৱৰ পৰা গুৱাহাটীলৈ নেতা কৰ্মী আদৰি আনিলে সভাপতি লুৰিণজ্যোতি গগৈক আৰু বৰলুইতৰ পাৰত সংকল্প শিখা জ্বলাই অসমৰ স্বাভিমান ৰক্ষাৰ পণ লুৰিণজ্যোতি গগৈ আৰু এয়া আছিল অসমীয়া প্ৰতিদিনত শিৰোনাম দখল কৰা বাতৰিসমূহ মই হাতত তুলি লৈছো অসমীয়া খবৰ বাতৰি কাকতখনৰ শিৰোনামসমূহ জনাবলৈ চেষ্টা কৰিম প্ৰথমতে আছে যে প্ৰতিগৰাকী কাৰ্যকৰ্তাক কেৱল দলৰ স্বাৰ্থত অসম টিম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ বৰাকত বিজেপিৰ কাৰ্যনিৰ্বাহকত স্পষ্ট ঘোষণা অজয় জামৱালৰ গণবিচ্ছিন্ন বিধায়কে নাপায় টিকট আৰু অসম জাতীয় পৰিষদ ৰাইজৰ দলে এখনো আসন নাপায় বুলি দৃঢ় ঘোষণা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰঞ্জিত দাসে যে অসম জাতীয় পৰিষদ ৰাইজৰ দলে এখনো আসন নাপায় আনহাতে সোনিয়াৰ দুত 4 শীৰ্ষ নেতাৰ উপস্থিতিত 4 ঘণ্টা জোৰা বৈঠকত নুলাল সমাধান সূত্ৰ AIDF-ৰ মিত্ৰতা কুমেৰুত কংগ্ৰেছ বিধায়ক এখন আলোকচিত্ৰ প্ৰকাশ পাইছে আৰু ইয়াৰ
কুমেৰত কংগ্ৰেছ বিধায়ক এনেদৰে শিৰোনাম দখল কৰিছে অসমীয়া খবৰত আনহাতে কয়লাৰ চোৰাং বেহা ন্যায়াধীশ বিপি কটকী আয়োগৰ তদন্ত আৰম্ভ ২৬-২৭ ডিচেম্বৰত মাৰ্ঘেৰিটাত ৰাজহুৱা শুনানি আনহাতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামুলী যুৱ কংগ্ৰেছৰ সম্পাদক দিব্যজ্যোতিৰ দলত্যাগ গোলাঘাট কংগ্ৰেছত পদত্যাগৰ সুনামি অব্যাহত আনে শিৰোনামলৈ আগবাঢ়িছোঁ যে শক্তি পৰীক্ষাত প্ৰমোদেই উত্তীৰ্ণ আজি পুৱাতে কোকৰাঝাৰলৈ হোটেলবন্দী পাৰিষদ হোটেল লিলি শ্বিলঙৰ অসম ভৱন বাংলাদেশৰ সীমান্তৰ ডাউকিৰ পাছত হোটেল ৰেডিছন ব্লুত আশ্ৰয় বিটিআৰৰ শাসকীয় পাৰিষদ আছে আৰু বহু গুৰুত্বপূৰ্ণ বাতৰি শিৰোনাম ইয়াত দিছে যে পবিন্দ্ৰ ডেকাক বিধায়ক পদ এৰিবলৈ দাবী পাটাচাৰকুছিত অগপৰ আনহাতে গোপন বেলটৰ জৰিয়তে আস্থা ভোটৰ দাবী বিপিএফৰ বড়ো জাতিৰ স্বাৰ্থত বিপিএফ ইউপিপিএলক এক হ'বলৈ আহ্বান বড়ো সাহিত্য সভা প্ৰাক্তন সাংসদ চানচুমাৰ আনহাতে আগবাঢ়িছোঁ এক শিৰোনামলৈ যে চীনৰ ইছলামিক সংগঠনৰ পৰা ধন আহে আজমলৰ NGOলৈ অনাথ আশ্ৰমৰ তালিকা যায় তুৰস্কলৈ আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তদন্ত আৰম্ভ আৰু এই মন্তব্য ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে ভাগ্যৰ দুৰ্ভাগ্য ঘৰত উদ্ধাৰ 4 কেজি সোণ হীৰাৰ গহনা দ্বিতীয় দিনাও অব্যাহত আয়কৰৰ অভিযান ঘৰত নাই ঠিকাদাৰ কলিতা পুত্ৰক লৈ মাৰাথন তালাচে আনহাতে লুইটৰ পাৰত অজাপৰ সভাপতি লুৰিনক ৰাজহুৱা সম্বৰ্ধনা লাচিতৰ প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ কৈছোঁ অসমৰ বাবে সৰ্বোচ্চ উজাৰি দিম আৰু এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে আনহাতে মন্ত্ৰী বিধায়ক নহয় ৰাজ্যৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিজেপিৰে মিত্ৰতা এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই একালৰ দুৰ্গ ঢকুৱাখান উদ্ধাৰ সংকল্প অগপৰ আৰু এয়া আছিল অসমীয়া খবৰ বাতৰি কাকতখনৰ শিৰোনাম দৈনিক অসম বাতৰি কাকতখন হাতত তুলি লৈছোঁ আৰু ইয়াতে প্ৰকাশ পাইছে যে জনজাতিকৰণ আন্দোলনৰ নেতাক স্বায়ত্তশাসিত পৰিষদত সংস্থাপনৰ কৌশল কমতাপুৰ মৰাণ মটক পৰিষদত নিৰ্বাচন নাপাতি অন্তৰ্বৰ্তী পৰিষদেহে গঠন কৰিব চৰকাৰ বুলি প্ৰকাশ পাইছে আন এক বাতৰি আছে যে ৩৭০ অনুচ্ছেদ পুনৰ বাহাল নকৰালৈ নেখেলে নিৰ্বাচন আৰু জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত সাফল্যৰ পিছতে মেহবুবাৰ এই সংকল্প আৰু আজি যেহেতু BTCত আস্থাৰ ভোট আৰু এইবাৰ হোটেল ৰেডিছন ব্লুত নজৰবন্দী নিৰ্বাচিত পাৰিষদ আৰু আন এক বাতৰি আছে BPF UPPLক সন্মিলিত চৰকাৰ গঠনৰ আহ্বান জনাইছে জাতীয় সংগঠনে আৰু গোপন বেলটেৰে শক্তি পৰীক্ষাৰ দাবী কৰিছে BPFে আৰু বৰাক ব্ৰহ্মপুত্ৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি দায়বদ্ধ বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কৰিমগঞ্জত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু তাতে এই মন্তব্য আগবঢ়াইছে আন এক বক্স হিচাপত আছে যে সুবিধাবাদী ৰাজনীতি আখ্যাৰে হাগ্ৰামা মহিলাৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰমোদ বড়োৱে আৰু আস্থা ভোটত জিকিমে বুলি মন্তব্য আগবঢ়াইছে প্ৰমোদ বড়োৱে আৰু ২৬,০০০ গাঁও ক্ৰয় কেন্দ্ৰ ৯৪টা ন্যূনতম সমৰ্থন মূল্য চাবলৈ কোনো নাই ১,০০০ পৰা ১,২০০ টকাত বেচিছে ধান আৰু নুডুকা হৈছে মধ্যভোগী কৃষি বিপণন পৰিষদক দিয়া নাই ধন আৰু চৰকাৰী নীতি নিয়মৰ বাবে আগ্ৰহী নহয় এতিয়া কৃষক আৰু বক্স হিচাপত আছে যেহেতু উত্তৰ পূবৰ আগশাৰী ৩ ঠিকাদাৰ ঘৰত যেহেতু আয়কৰ বিভাগে অভিযান চলাইছে সেই বাতৰিটোৱে পুনৰ স্থান পাইছে বক্স হিচাপত আৰু নতুন ৰূপৰ ভাইৰাছ বিশেষ পৰীক্ষাগাৰলৈ নমুনা আৰু ইংলেণ্ড ফেয়াৰত ১৬ জনৰ দেহত কৰোনা পোৱা গৈছে আৰু কৃষি আইন বাতিলৰ দাবীত আজিও অটল হৈ আছে বিদ্ৰোহী কৃষক কাইলৈ ৬খন ৰাজ্যৰ কৃষকৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আলোকচিত্ৰ এখন আছে আৰু সংগঠনৰ সৰজমি নুমান লবলৈ আহিল কংগ্ৰেছৰ 4 সম্পাদক গুৱাহাটীত দলীয় সাংসদ আৰু বিধায়কৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু আঞ্চলিকতাবাদৰ স্বাভিমানেৰে অগপ আগুৱাই যাব সভাপতি অতুল বৰাৰ মন্তব্য আৰু ঢকুৱাখানাত অগপৰ ঐক্য সমাৰোহ আন এক সুখবৰ আছে নগাঁওবাসীলৈ কাৰণ নগাঁও কলেজক স্বায়ত্তশাসিত কলেজৰ স্বীকৃতি অনুদান আয়োগৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰথমখন কলেজ এক সুখবৰ নগাঁওবাসী ৰাইজলৈ মই হাতত তুলি লৈছোঁ দৈনিক জনমভূমি বাতৰি কাকতখনৰ শিৰোনামসমূহৰ প্ৰথমতে দিছে যে কৰিমগঞ্জত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্ব নাপালেও বিৰোধিতা নকৰিব দলীয় কৰ্মীয়ে আৰু ২২খন আসনত সীমাবদ্ধ থাকিব কংগ্ৰেছ AUDF আৰু এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আনহাতে ২০ দিনে সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে পলাতক ডাক্তৰ অজন্তাৰ সকলো বেংক একাউণ্ট ফ্ৰিজ আনহাতে আন্ধাৰুবলিত ললে দিছপুৰ দখলৰ পণ গুৱাহাটীলৈ AJPৰ সভাপতি লুৰিণজ্যোতি গগৈক বিপুল আদৰণি আৰু বক্সৰ ভিতৰত আন এক বাতৰিৰ শিৰোনাম প্ৰকাশ পাইছে যে ৰিপুণ বৰাত
মগজু নোহোৱা মানুহ বুলি নিজ দলেৰে বিধায়ক চেয়াৰমেনৰ ইটিকিং আৰু মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছিল দুৰ্নীতিৰ বাবে অজন্তাক বিজেপিয়ে ব্লেকমেইলিং কৰিছে মোৰ দৃষ্টিত অজন্তা নিয়োগ সবাতোতকৈ নিকা মন্ত্ৰী আছিল আৰু এই মন্তব্য কৰিছে চেয়াৰমেন আলীয়ে আনহাতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আকৰ্ষণীয় হৈছে বিটিচিৰ ৰাজনীতি হৰ্চ ট্ৰেডিঙৰ আশংকা ইউপিপিএল নেতৃত্বাধীন সন্মিলিত শক্তিৰ গোপন বেলেট যোগে আস্থা ভোট নললে সদন ত্যাগ কৰিব বিপিএফে আজি প্ৰমোদ হাগ্ৰামাৰ শক্তি পৰীক্ষা এনেদৰে প্ৰকাশ পাইছে দৈনিক জনভূমিত আছে আৰু বহু গুৰুত্বপূৰ্ণ বাতৰি শিৰোনাম ইয়াত দিছে যে অজন্তাৰ বিজেপি গমনে সলনি কৰিব কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাজনীতি গৌৰৱ গগৈৰ কেৰিয়াৰলৈ আহিব বৃহৎ প্ৰত্যাহ্বান আনহাতে ২৬ ডিচেম্বৰত অজন্তা নিয়োগে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা গোলাঘাটত কংগ্ৰেছ ত্যাগৰ যোৱাৰ প্ৰদেশ কংগ্ৰেছৰ দুজন নেতাৰ পদত্যাগ আৰু ঢকুৱাখানাত অগপই দেখুৱালে গণভিত্তি বিশাল জাতীয় ঐক্য সমাৰোহত সমবেত হাজাৰ হাজাৰ লোক অসমৰ অগণন লোকে অগপক নিজৰ প্ৰাণতকৈও ভাল পায় আৰু এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই আনহাতে বিপদ বাঢ়িছে আজমলৰ সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সংস্থাৰ পৰা আজমল ফাউণ্ডেশ্যনলৈ ধন গৃহ মন্ত্ৰালয়ে আৰম্ভ কৰিলে তদন্ত আৰু নামতহে সভাপতি হৈ থাকিব ৰিপুণ বৰা অন্তকণ্ডলত জৰ্জৰিত অসম প্ৰদেশ কংগ্ৰেছক লৈ উদ্বিগ্ন হাইকমাণ্ড আৰু ভাগ্য কলিতাৰ ঘৰত বৃহৎ সোণৰ ভাণ্ডাৰ আৰু কোটি কোটি টকা নগদ ধন উদ্ধাৰ তিনিজন ঠিকাদাৰৰ ঘৰ কাৰ্যালয়ত আয়কৰৰ তালাচী অব্যাহত আনহাতে ফল ঘোষণাৰ 5 দিনৰ পাছতো বিজেপিয়ে গঠন কৰিব পৰা নাই তিৱা পৰিষদ মুখ্য কাৰ্যবাহীক লৈ টনাজোৰা আৰু এয়া আছিল দৈনিক জনমভূমি বাতৰি কাকতখনৰ শিৰোনামসমূহ আমাৰ অসম বাতৰি কাকতখন হাতত তুলি লৈছোঁ আৰু আমাৰ অসম বাতৰি কাকতখনত এখন আলোকচিত্ৰ আছে ব্ৰহ্মা আদি কৰি তাজ বিমানতাত খুখাৰে তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন জুবিন গাৰ্গৰ এই সুন্দৰ আলোকচিত্ৰখন আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন জনাইছে জুবিন গাৰ্গে আৰু ব্ৰহ্মা আদি কৰি গীতটি গাই তেওঁলৈ শ্ৰদ্ধা জনাইছে আন এক দুখবৰ আছে ৰাজ্যবাসীলৈ কাৰণ উৰ্বশী বন্দনা এটা এটাকৈ বন্ধ হৈছে এতিয়া চিনেমা গৃহ আৰু মেঘদূতৰ দুৱাৰ চিৰদিনলৈ বন্ধ এই আলোকচিত্ৰখন আছে আৰু ধানৰ কুইণ্টল 600 টকালৈ নামিছে মূৰত হাত কৃষকৰ ফাঁচী বজাৰত চাউলৰ কুইণ্টল কিন্তু 3000 টকাৰো অধিক কিন্তু 600 টকালৈ নামিছে কৃষক মধ্যভোগীৰ কৃষকসকলৰ কুইণ্টল তেওঁলোকক 600 টকা কিন্তু ফাঁচী বজাৰ আহিলে সেই চাউলৰ মূল্য হয় 3000 টকা আৰু প্ৰায় 60 কোটি নগদ উদ্ধাৰ আৰু 3 কোটি টকাৰ সোণো জব্দ কৰা হৈছে ভাগ্য কলিতা অনুপম যুগল কিশোৰৰ ঘৰ অফিচত 36 ঘণ্টীয়া আয়কৰৰ তালাচী আৰু তাৰ পিছতে প্ৰায় 60 কোটি টকা নগদ ধন আৰু 3 কোটি টকাৰ সোণ জব্দ কৰা হৈছে আৰু হাগ্ৰামাক জেললৈ প্ৰেৰণৰ হুমকি প্ৰদান কৰিছে প্ৰমোদ বৰুৱে আন এক বক্স হিচাপত বাতৰি আছে যে 9 কোটি কৃষকৰে কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যেটো আজি আস্থা ভোট আৰু কুকৰাঝাৰলৈ পুৱাহে যাব প্ৰমোদ বৰুৰ পাৰিষদ আৰু ৰেডিশ্যনত বাহৰ পহৰাদাৰৰ ৰূপত আছে পিয়ুষ জয়ন্ত মল্ল আৰু পল্লৱ লোচন আন এক বাতৰি আছে যে গুৱাহাটীমুখী গাড়ীৰ অপেক্ষাত বিটিচিৰ এজন পাৰিষদ শিলঙৰ এই দৃশ্য আৰু আস্থাভোট বৰ্জনৰ হুমকি বিপিএফৰ বুলি প্ৰকাশ পাইছে আৰু কৰোনাৰ পুনৰ উত্থান বিলাত ফেৰড 20 যাত্ৰীক লৈ দেশজুৰি এতিয়া আতংকৰ সৃষ্টি হৈছে আৰু নিজৰ সম্পত্তিকে বাজি লগালে ৰঞ্জিত দাসে বুলি এক বাতৰি প্ৰকাশ পাইছে এখনো আসন নাপায় আঞ্চলিক দলে বুলি প্ৰকাশ পাইছে আৰু কোড গায়ব হৈ গ'ল ডাক্তৰ অজন্তা হাজৰিকা অসহায় এতিয়া স্মাৰ্ট পুলিচ আলোকচিত্ৰ আছে পলাতক অজন্তা কাৰণ 20 দিন ধৰি তেখেতৰ সন্ধান ওলাব পৰা নাই আৰক্ষী আৰু তাৰ পিছতে এই বাতৰিয়ে স্থান পাইছে যে কোড গায়ব হৈ গ'ল ডাক্তৰ অজন্তা আৰু আন্ধাৰুবালিত শপত ল'লে লুৰিণজ্যোতি গগৈয়ে এজেপিৰ শক্তি প্ৰদৰ্শন ৰাইজক সাক্ষী কৰি জাতি ৰক্ষাৰ সংকল্প ল'লে লুৰিণে এখন আলোকচিত্ৰ আছে আৰু ৰোৰ কাৰ্যালয় জ্বলোৱা যুৱকক গ্ৰেপ্তাৰ নাগৱাছা ইউপিন বিজয়নগৰ ৰৌ কাৰ্যালয় ডাকঘৰ জ্বলা অৱশেষত আৰক্ষীৰ জালত পৰিলে এই যুৱকজন আৰু এই বাতৰিয়ে স্থান পাইছে মই হাতত তুলি ল'ব বিচাৰিছোঁ দৈনিক অগ্ৰদূত বাতৰি কাকতখনৰ শিৰোনামসমূহৰ প্ৰথমতে দিছে যে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক দলৰ স্বাৰ্থত প্ৰতিগৰাকী কৰ্মকৰ্তাই কাম কৰিব লাগিব আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু নৱগঠিত দলে এটা সমষ্টিতো 10,000 ভোট নাপায় আৰু এই গুৰুতৰ মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আনহাতে সুদিনৰ অপেক্ষাত 2022তহে পুনৰ কংগ্ৰেছৰ নেতৃত্ব ল'ব ৰাহুল গান্ধীয়ে কৃষি আইন প্ৰত্যাহাৰৰ দাবী 2 কোটি স্বাক্ষৰ সংগ্ৰহৰ দাবী আনহাতে 4 কেন্দ্ৰীয় সম্পাদকে বুজ ল'লে প্ৰদেশ কংগ্ৰেছৰ স্থিতিৰ নেতৃত্বত সলনিৰ প্ৰসংগ ৰিপুণ বৰাৰ সপক্ষে বিপক্ষে যুক্তি আভ্যন্তৰৰ বিশৃংখলাই
তৃণমূলত প্ৰভাৱ পেলাইছে আৰু কংগ্ৰেছৰ নেতৃত্বলৈ এতিয়া পৰ্যালোচনা চলিছে। আনহাতে তৰুণ গগৈ স্মৃতি গ্ৰন্থ 2খন চুটি তথ্যচিত্ৰ উন্মোচন, পৰিয়ালৰ উদ্যোগত স্মৃতিচাৰণ সভা। আগবাঢ়িছোঁ আন শিৰোনামলৈ যে বক্সৰ ভিতৰত দিছে ভাগ্য কলিতাৰ গৃহত কিলোৱে কিলোৱে সোণ, হীৰা, মুকুতা উদ্ধাৰ আৰু দ্বিতীয় দিনাও একাধিক স্থানত অব্যাহত আয়কৰৰ অভিযান আৰু একগোট হ'বলৈ হাগ্ৰামাই জনোৱা আহ্বানক নাকচ প্ৰমোদ বড়োৰ। আনহাতে মন্ত্ৰী নৱদলেৰ নেতৃত্বত আস্থা, কংগ্ৰেছৰ 400 সক্ৰিয় নেতা কৰ্মীৰ যোগদান বিজেপিত, ঢকুৱাখানাৰ নৰহৰ অৱশিষ্ট ভেটিও উচন আৰু বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ লক্ষ্মী প্ৰসাদ পৰাজুলিৰ মৃত্যু এক শোকাবহ খবৰ। আনহাতে বিজেপি গমনৰ পূৰ্বে কংগ্ৰেছ কাৰ্যালয় দখলৰ বাবে তৎপৰ অজন্তা নেওগ। আৰু বক্সৰ ভিতৰত এনেদৰে দিছে যে বেদখলকাৰীলৈ বিদ্যুৎ সংযোগ লৈ তীব্ৰ সংঘাত, শক্তি বন বিভাগৰ APDCLৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ DFক। আনহাতে 3 দশক পুৰণি চিষ্টাৰ অভয়া হত্যা, ফাদাৰ চিষ্টাৰক যাৱজ্জীৱন জেল আৰু তিৰুৱনন্তপুৰম CBI আদালতৰ ৰায়। আন এক বাতৰি শিৰোনামলৈ আগবাঢ়িছে যে লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত শিখালয় সংকল্প, জাতীয় পৰিষদৰ নেতৃত্বক আদৰণি, খানাপাৰাৰ পৰা মাছ খোৱালৈ মটৰ চাইকেল সমদল। আৰু এয়া আছিল দৈনিক অগ্ৰদূতৰ বাতৰি কাকতখনৰ শিৰোনামসমূহ। দ্য আছাম ট্ৰিবিউন বাতৰি কাকতখন হাতত লৈছোঁ আৰু ইয়াতে প্ৰকাশ পাইছে যে নো ডিচিশ্যন টু ক্ৰিয়েট NRIC ক্লিয়াৰিফাইজ গভৰ্ণমেণ্ট এণ্ড লুৰিণজ্যোতি গগৈ হিটছ আউট এট গভৰ্ণমেণ্ট এজ AJP গিয়াৰ্ছ আপ ফৰ polls and BTC floor test today. লগতে আছে আৰ্মি চিফ ভিজিটছ লাডাখ এণ্ড 745 পেছেঞ্জাৰ্ছ কোৱাৰেণ্টাইনড ইন মুম্বাই। এয়া আছিল দ্য আছাম ট্ৰিবিউনত শিৰোনাম দখল কৰা বাতৰি। আৰু ঋতু ক'ব লাগিব যে সকলোবিলাক বাতৰিতে শিৰোনাম দখল কৰিছে, যিহেতু আজি আস্থা ভোট অনুষ্ঠিত হ'ব আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী এতিয়া ভাগ্য নিৰ্ণয় হ'ব প্ৰমোদ বড়োৰ, কাৰণ আজি অনুষ্ঠিত হ'ব আস্থা ভোট। হয় কবৰে সমান্তৰালকৈ আৰু এক বাতৰি শিৰোনাম আছে। নিয়মীয়া বাৰ্তা বাতৰি কাকতখনে প্ৰকাশ কৰিছে যিহেতু দিল্লীত কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে আন্দোলন কৰি আছে, তেনে সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে 9 কোটি কৃষকলৈ দিয়া হ'ব কিষাণ সন্মান নিধিৰ 18,000 কোটি আৰু আগন্তুক 25 ডিচেম্বৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু সেই জন্মদিনতে 9 কোটি কৃষকলৈ দিব কিষাণ সন্মান নিধি। আৰু যেহেতু দিল্লীত এই পৰ্যন্ত কৃষকসকলে আন্দোলন কৰি আছে আৰু সেই আন্দোলনকে সৰুগত কৰি কিনে প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘোষণা কৰিছে যে 9 কোটি কৃষকক কিষাণ সন্মান দিয়া হ'ব। আনহাতে আৰু এক শিৰোনাম আছে বাতৰি যে 26 ডিচেম্বৰত অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা, গোলাঘাটত কংগ্ৰেছ ত্যাগৰ জোৱাৰ উঠিছে আৰু যিহেতু 21 চন নিৰ্বাচন সমাগত, তেনে সময়তে বিৰোধী দল কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে। আৰু এয়া আছিলে আজিৰ বাতৰি শিৰোনামৰ অনুষ্ঠান। আৰু কাইলৈ আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।